খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা টকা থকাৰ বাবে আজি তোমাক জেলৰ পৰা উলিয়াই আনিব পাৰিলোঁ ইমান দিনে তুমি যি কৰি আছিলা সকলো শুদ্ধ আছিল ভুল মই আছিলোঁ তুমি মোৰ লগত আছা যদি সকলো সম্ভৱ হ'ব ৰ'বাচোন তোমাক কথা এটা সুধো তোমাৰ কোনো নাই বুলি ক'লা যে মা দেউতা ঢুকাল বা এজনী আছিল তাইৰ নাম সন্ধ্যা কেইমাহমান আগতে তাইও ঢুকাই থাকে হেৰা কওক মাজনীক তুমি কথাটো ক'লা নেকি নাই কোৱা কিয় কম আকৌ মই তাইক চেঞ্জ দেখিছোঁ কি চেঞ্জ দেখিলে নাজানো তাই চকুকেইটা ধৰা পৰিছে যিমান যি নহওক মই দেউতাকটো তাই চকুকেইটা যেন কিবা আছে আপুনি মানে কি কথাবোৰ যে কৈ থাকে নহয় দিনে ৰাতিয়ে চিৰিয়েল চিনেমাবিলাক চোৱাৰে প্ৰভাৱ এয়া হ'ব পাৰে মোৰেই ভুল হৈছে এই শুনাচোন আকৌ কি হ'ল এই তাইক এতিয়া বিয়া বাৰুৰ কথাবোৰ নুলিয়াবা দেই যিহেতু তাই IPS হোৱাৰ মন কৰিছেতো ফুললি ফ'কাছ কৰিবলৈ দিয়া মাক দেউতাক হিচাপে আমি সহায় কৰাটো দৰকাৰ প্ৰথমতে নিজৰ ভৰিত নিজেই থিয় হ'বলৈ শিকক তাৰপিছত বিয়া বাৰুৰ কথা পাতিম হ'ব দিয়ক আজিৰ পৰা মই আৰু তাইৰ বিয়াৰ কথা কেতিয়াও নুলিয়াওঁ হ'ব দিয়া অ' মা শুনচোন কি দেউতা আৰু মই সিদ্ধান্ত এটা লৈছোঁ কি সিদ্ধান্ত মানে যেতিয়ালৈকে তই IPS অফিচাৰ হৈ নাযাৱ তেতিয়ালৈকে তই বিয়াৰ কথা চিন্তা নকৰিবি নে কি কয় অঁ মাৰে ঠিক কথাকে কৈছে তই এতিয়া পঢ়াত মন দে একেবাৰে বিয়াৰ কথা নাভাবিবি হ'ব দিয়া আৰু তোমালোকে কৈছা যেতিয়া সেইটোৱে কৰিম এনেওতো মোৰহে বিয়া হ'বলৈ মন আছিলে নহ'বওনো কিয় ল'ৰা মুম্বাইত থাকে তাতে আকৌ ডক্তৰ নে কি কোৱা মা হ'ব দে এতিয়া তই পঢ় আহক আমি যাওঁ ক'ত যোৱা ৰ'বা অকণমান বহা কথা পাতো মোৰ কাম আছে নহয় তই পঢ় এতিয়া হেৰি আহক ঠিক কিলি আহিছা কথা এটা কওঁ কওক
সন্ধ্যাক ৰণদীপে হত্যা কৰা নাই কাৰণ তাক মই জানো সি কেতিয়াও বেয়া কামটোক বেয়া বুলি নাভাবে বৰঞ্চ তাকে লৈ সি গৌৰৱহে কৰে কিন্তু সি যদি হত্যা কৰিলে হয় সি গৌৰৱেৰে ক'লে হয় সন্ধ্যাৰ হত্যাকাৰী বেলেগ বেলেগ মানে কোন সেইটোৱেতো ময়ো চিন্তা কৰি আছো কোন হ'ব পাৰে আৰু তেতিয়া তুমি যি কৈছিলা সঁচাই কৈছিলা মানে মই স্বাৰ্থতে আছো মোৰ অকণো মৰম নাছিল তোমাৰ ককাৰ প্ৰতি একমাত্ৰ অভিমন্যুৰ কথা ভাবিহে মই এইখন ঘৰলৈ আহিছিলো কিন্তু এতিয়া দেখিছো অভিমন্যুৰ দেউতাকৰ প্ৰতি মৰম দিনক দিনে বাঢ়িহে গৈ আছে এনেকুৱা লাগে যেন সি মোতকৈ এতিয়া বেছি দেউতাককহে ভাল পায় ক তই মোক কি খুৱাবি ক মানে মানে বিচাৰি পাইছো কি তোৰ মাৰক আকৌ সঁচা কিন্তু এটা দুখৰ কথা কি তেওঁ ঢুকাইছে গতিকে তেওঁ ঢুকাওতে তেওঁৰ লগত কাম কৰা মানুহ এগৰাকীয়ে এফবিত ফটোখন শ্বেয়াৰ কৰিছিল আৰু মই তেনেকৈয়ে বিচাৰি পাইছো আৰু কি গম পাইছো আৰু এটা কথা গম পাইছো ফটোখনৰ লগত মানুহগৰাকীয়ে লিখিছিল যে তেওঁ দুজনী ছোৱালীক অকলহৰে এৰি থৈ যায় মানে তোৰ দেউতাও নাই মানুহজন ক'ত থাকে মই তেওঁক লগ কৰিব যাম তেওঁ নিশ্চয় সকলো গম পাব মই এড্ৰেছটো বাৰু বিচাৰি উলিয়াম আমি কাইলৈয়ে তেওঁক বিচাৰি যাম তই চিন্তা নকৰিবি ঠিক আছে নিশ্চয় এইটোও জানে মই কেনেকুৱা মানুহ জানো আৰু এইটো জানে যে মোৰ খং উঠিলে কি কৰিব পাৰো আপুনি এইবোৰ কথা কিয় কৈছে মই ধৰিব পৰা নাই হয়তো সেই সময়ত সমুদ্ৰ চলিহাৰ ঘৰত কাম কৰিছিলি গতিকে তই সকলো জানো ক মই সঁচাই নাজানো বিশ্বাস কৰক তেনেহ'লে পইচাৰ কথা কিয় কৈছিলি আকাশী গংগা আকাশী গংগা চাহকাপ খাই লওক হেল্ল' মই ৰঘুনাথ চহৰীয়াই কৈছোঁ মই আপোনাক চিনি নাপাওঁ কিন্তু কিবা কৰি মই আপোনাৰ নাম্বাৰটো লৈছোঁ আপুনি নিশ্চয় মোৰ নামটো শুনিছে হয় শুনিছোঁ নিশ্চয় এইটোও জানে মই কেনেকুৱা মানুহ জানো আৰু এইটো জানে যে মোৰ খং উঠিলে কি কৰিব পাৰো আপুনি এইবোৰ কথা কিয় কৈছে মই ধৰিব পৰা নাই মোৰ নাতিনীজনী আপোনাৰ তাত কামৰ কাৰণে গৈছে নামটো নিধি হয় তাইক যাতে আপুনি কামত নাৰাখে
আৰু যদি মোৰ কথা অমান্য কৰে তাৰ পৰিণাম কিন্তু বেয়া হ'ব। হেৰি কি হ'ল? কোনে ফোন কৰিছিলে? ৰঘুনাথ চৌহৰীয়াই। কোন ৰঘুনাথ চৌহৰীয়া? আগতে বিজয়নগৰ MLA আছিলে টিকেট। বহুকেইটা মাৰ্ডাৰ কেছৰ লগত জড়িত আছে, বহুতে ক্ৰিমিনেল বুলিও জানে। আপোনাক তেওঁ কিয় ফোন কৰিছিলে আকৌ? তেওঁৰ নাতিনেকে আমাৰ কোম্পানীত কাম পাইছে, গতিকে তেওঁ আমাৰ কোম্পানী ৰাখিবলৈ মানা কৰিছে। আমাক কিয় কৈছে? নাতিনীয়েকক কওক। তাকেই কথাটো মই ভাবিছোঁ। আপুনি আজিয়ে ছোৱালীজনীক কামৰ পৰা উলিয়াই দিয়ক। নালাগে এইবিলাকৰ মাজত সোমাবলৈ। আপুনি বেলেগ এমপ্লয়ী পাই যাব। মই যে তাইক কথা দিলোঁ। কথা দিলেও নালাগে। আমি ছোৱালী থকা মানুহ, যদি তাইক কাইলৈ কিবা কৰে এইবিলাক ক্ৰিমিনেলৰ একো ঠিক নাই নহয়। হেৰি মিছাতে বিপদৰ মাজত নোসোমাবচোন। এতিয়াই আপুনি তাইক ফোন কৰক আৰু কামৰ পৰা উলিয়াই দিয়ক। ৰ'বা, তুমি কথাবোৰ বুজা নাই। কথা দিয়াৰ পিছত এনেকৈ প্ৰব্লেম হ'ব নহয়। মই সেইবোৰ নাজানো। মুঠতে আপুনি ছোৱালীজনীক কামত ৰাখিব নোৱাৰে। আৰাধ্যাৰ খবৰ লাগে মোক। কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ মই যি সুধিছোঁ তাৰ উত্তৰটো দে। ক'ত আছে তাই? পইচা পইচা কিমান পাম? কিমান লাগে পইচা? মই একো নাজানো। নাজানো মানে? মই খবৰ কৰিছোঁ যে তই জান, আৰু সেই কথা জনাৰ বাকী মানুহ এতিয়া জীয়াই থকা নাই। একমাত্ৰ তই জীয়াই আছ। ক'ত আছে ক? তইতো সেই সময়ত সমুদ্ৰ চলিহাৰ ঘৰত কাম কৰিছিলি, গতিকে তই সকলো জান। ক'ত আছে ক? মই সঁচাই নাজানো, বিশ্বাস কৰক। তেনেহ'লে পইচাৰ কথা কিয় কৈছিলি? মই মানে এনেই মিছাকে কৈ পইচা ল'ম বুলি ভাবিছিলোঁ। মোক ক্ষমা কৰি দিয়ক। মই আপোনাৰ ভৰিত ধৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। মোৰ ল'ৰা ছোৱালী আছে, মোৰ পৰিয়াল আছে। ক্ষমা কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক। আৰু মোৰ মাক কিয় বিচাৰিছিলে? তেখেত আপোনাৰ মা নেকি? হয়। মানে তেখেত মোৰ মাৰ? আচলতে আপোনাৰ মাৰ লগত কিবা এটা কাম আছিলে, কিন্তু অলপ আগতে গম পালোঁ তেখেত ঢুকাইছে। হ'ব দিয়ক, আমি এতিয়া গৈ থাকোঁ। আকাশী গংগা, আকাশী গংগা। দাদা। হয়, কোৱাচোন। বেংকত যে কাম কৰিছিল গীতা বৰুৱা, তেখেতৰ ঘৰ কোনটোনো? তেখেতটো ঢুকাইছে। ঢুকালে? তেখেত ঢুকুৱা আজি 5 বছৰ মানে হ'ল। ঠিক আছে। ব'ল ঘূৰি যাওঁ, কাম নহ'ব ইয়াতে।
নামাৰিব মোক এৰি দিয়ক কিবাকে ঘৰখন চলাই আছো মই মৰি গ'লে মোৰ ল'ৰা ছোৱালী কেইটাৰ কি হ'ব মোৰ ওপৰত দয়া কৰক এসো এর মরিয়ার কি ভাবিছ বন্দুক দেখালেই কম নকওঁ পইচা দিলেহে কম বন্দুকক ভয় কৰা বিধৰ মই নহয় মূৰ্খ কৰবাৰ পইচা দি দিয়াহেঁতেন একেবাৰে আৰাধ্যাৰ ঘৰতেই থৈ আহিলোঁ হয়তো আপোনালোক কোন আৰু মোৰ মাক কিয় বিচাৰিছিলে তেখেত আপোনাৰ মা নেকি হয় মানে তেখেত মোৰ মাৰ আচলতে আপোনাৰ মাৰ লগত কিবা এটা কাম আছিলে কিন্তু অলপ আগতে গম পালোঁ তেখেত ঢুকাইছে হ'ব দিয়ক আমি এতিয়া গৈ থাকোঁ ঐ বল ইচ্ছা কৰিলে মোক কথাটো ক'ব পাৰে কি জানিবা মই সহায় কৰিব পাৰোঁ বাই দ্য ৱে মই চিন্ময় তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী